সন্তানৰ অভিভাৱক বা পিতৃ-মাতৃৰ ক্ষেত্ৰত সন্তানসকলৰ কাৰণে জীৱনত কোন দিশে গ'লে ভাল সেই কথাটোৰ ওপৰত আলোচনা হোৱাটো উচিত। কঠোপনিষদত ভাগৱত গীতাত সদায় এটা কথা কৈ আহিছে যে জীৱনৰ পথ দুটা, এটা হৈছে খন্তেকীয়া ক্ষুদ্ৰ সুখ বা ভোগৰ পথ আৰু আন এটা হৈছে যিটো পথেৰে যি কাৰ্য কৰিলে প্ৰকৃততে ভাল হয়, কৰা উচিত তাৰ পথ। এই পথটো হৈছে প্ৰথমতে মিঠা লাগে কিন্তু পিছত তিতা। এই পথটো প্ৰথমতে খুব ভাল নালাগিবও পাৰে, কিন্তু এই পথটোৱে জীৱনত সুখ আনে, সন্তুষ্টি আনে আৰু জীৱনৰ প্ৰকৃত দিশলৈ লৈ যায়। এতিয়া অভিভাৱকৰ দুইজনৰ পথকেইটা বেলেগ হয়, এটা যদি ক্ষুদ্ৰ সুখৰ বা পথ হয় বা ভোগৰ ইন্দ্ৰিয় ভোগৰ পথ হয়, আৰু এটা যদি কি কৰা উচিত, যিফালে গ'লে ভাল হয়, সেই দুইটা যদি বেলেগ বেলেগ হয়, তেতিয়া সন্তানসকলৰ ক্ষেত্ৰত তেওঁলোকৰ মনত খেলি মেলি সৃষ্টি হয়। তেওঁলোকে সিদ্ধান্ত ল'ব পৰা এই কথাখিনি বাধা হৈ পৰে আৰু সাধাৰণতেই যেতিয়া মুখত যিটো মিঠা লাগে সেই পথটো সাধাৰণতে বাছি ল'ব পাৰে, কাৰণ পথটো সন্মুখত ৰেডি হৈ থাকে ক্ষুদ্ৰ সুখ ল'বৰ কাৰণে। এই কথাটো এবাৰ অভিভাৱকসকলে সন্তানৰ কাৰণে বিচাৰ কৰি চালে ভাল হ'ব বুলি ভাবোঁ।